নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ পেজলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এইটো দেখিছেনে, এইটো হৈছে লাওৰা আৰু কঁঠাল গুটি। লাওৰা আৰু কঁঠাল গুটি দিয়ে এটা ধুনীয়া ৰেচিপি মই আপোনালোকক আজি দেখুৱাই আছোঁ। এনেদৰে বনাই খাবচোন, বহুত বেছি ভাল লাগে। মই এতিয়া লাওৰাটো এইটো পূৰা ধুনীয়াকৈ চাফা কৰি ধুই কিনে কাটি ল'ম। আৰু এইটো কঁঠাল গুটিটো কি কৰিব জানেনে, এনেকৈ লৈ বাকলিটো পেলাই ল'ব এইটো। আৰু শাকটো মই ধুনীয়াকৈ কাটি ল'ম। তাৰপিছত দেখুৱাই আছোঁ মই শাকটো কাটি ল'লোঁ আৰু এইটো এনেকৈ এইটো সেইখিনি বাকলিটো পেলাই লৈছোঁ। এতিয়া কেনেধৰণে বনাই বলক মই দেখুৱাই দিওঁ। মই শাকখিনি ধুই কাটি ল'লোঁ, লৈ কিনে তাৰপিছত এয়া দেখিছেনে, কেৰাহীটোত তেল গৰম কৰি অকণমান পিঁয়াজ দিছোঁ। পিঁয়াজখিনি ভজা হোৱাৰ পিছত মই শাকখিনি দি দিছোঁ কঁঠাল গুটিখিনিৰ সৈতে। ইয়াতে আপোনালোকক লাগিব অকণমান খোৱা ছ'ডা, বেলেগ একো নালাগে। যদি খাৰ আছে ঘৰুৱা তেতিয়াহ'লে খাৰ দিলেতো বেছি ভাল হয়। মই খোৱা ছ'ডাই দিছোঁ বাৰু, আছে মোৰো খাৰ, মই কিন্তু খাৰ দিয়া নাই আজি। খাৰ দিলে খাবলৈ বেছি ভাল লাগে। তাৰপিছত ইয়াতে আন্দাজমতে নিমখ দিব আপোনালোকে, নিমখখিনি দি দিব আৰু খোৱা ছ'ডাখিনি দি কিনে অকণমান ঢাকি ৰাখিব। আৰু অকণমান পিছত লাৰি চাৰি থাকিব। মানে খাবলৈ বহুত বেছি ভাল লাগে আৰু গেছৰ প্ৰব্লেম নহয় এনেকুৱাবিলাক এনেদৰে খালে। সেয়ে আমি মাজে মাজে খায়ে থাকোঁ। এতিয়া কঁঠাল গুটিটো এতিয়া এইটো খামেই আমি, আমাৰ এওঁ বহুত ভাল পায় খাবলৈ। এইটো এনেকৈ অকণমান লাৰি চাৰি ভাজি হোৱাৰ পিছত অকণমান পানী দিব আপোনালোকে। পানী অকণমান দি কিনে অকণমান টাইম ৰাখি দিব। তাৰপিছত এনেদৰে ৰখাৰ পিছত এয়া দেখিছেনে, ভজা হোৱাৰ পিছত মই অকণমান পানী দিম। এতিয়া পানীখিনি দিয়াৰ পাছত অকণমান আকৌ ভাজি অকণমান পানী দিছোঁ। অকণমান পানী দিলোঁ, এনেকুৱা হ'ল। এনেদৰে বনাই খাবচোন আৰু মোক কমেণ্ট কৰিব কেনেকুৱা হৈছে, কেনেকুৱা লাগে খাবলৈ।